2.5 13 নম্বৰ কুৱেশ্যনটো পৰীক্ষাৰ কাৰণে অতি দৰকাৰী প্ৰশ্ন। ইট ইজ এ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ বোৰ্ড এক্সাম, মিনছ দ্য এনুৱেল এক্সাম, বছৰেকীয়া পৰীক্ষাৰ কাৰণে এইটো এটা অতি দৰকাৰী প্ৰশ্ন। চ' এই প্ৰশ্নটো যদি ভালদৰে চোৱা যায়, এইটো আমাক দিয়া আছে x + y + z ৰ ভেলুটো 0 হ'লে দেখুৱাব লাগে যে x³ + y³ + z³ মানটো 3xyz হয়। তো তাৰ কাৰণে আমি প্ৰথমতে এইখিনি যিটো দিয়া আছে সেইটো লিখি লৈছোঁ, x + y + z ৰ মানটো 0 সেইটো লিখি ল'লা। আৰু যিটো আমাক দেখুৱাব দিছে তাৰ আমি লেফ্ট হেণ্ড ছাইডটো লৈ লৈছোঁ। লেফ্ট হেণ্ড ছাইড বাওঁ ছাইডে কি আছে x³ + y³ + z³। এতিয়া আমি অংকটো বিভিন্ন ধৰণে কৰিব পাৰি। তো আমি অংকটো ইয়াত এটা ধৰণত কৰিম। চ' প্ৰথম লেফ্ট হেণ্ড ছাইড লিখাৰ পিছত আমি ইয়াত এটা কাম কৰিম। সেই কামটো হৈছে কি -3xyz। মই ইয়াতে এটা 3xyz বিয়োগ কৰিছোঁ, কিন্তু এই বস্তুটো ইয়াত নাছিল। তো এই যিহেতু এইটো মই মাইনাছ কৰিলোঁ, তেতিয়াহ'লে এইটো মই নোহোৱা কৰিবৰ কাৰণে লগতে প্লাছ কৰি ল'ম, যাতে ওপৰৰ লাইনটোৰ লগত বস্তুখিনি মিলি থাকে। তো কৰিলোঁ কি, লেফ্ট হেণ্ড ছাইডটো লিখি তাৰপিছত আমি কৰিছোঁ -3xyz এটা লিখি +3xyzটো লিখিছোঁ, যাতে দুটা কেঞ্চেল হ'লে আমি প্ৰথম লেফ্ট হেণ্ড ছাইডখিনিয়ে পাই যাওঁ। তো এই কামটো আমি কিয় কৰিছোঁ, -3xyz কিয় দি ল'লোঁ, তোমালোকে যদি অনুমান কৰিব পাৰিছা, কাৰণ x³ + y³ + z³ -3xyz এইটো এটা অভেদ। আৰু এই অভেদটোৰ মানটো আমি জানো, এই অভেদটোৰ মান হৈছে x + y + z হোল ইনটু x² + y² + z² - xy - yz - zx। তো এই অভেদটোৰ মানটো ইয়াৰ পৰা ইয়ালৈকে যিটো অভেদ, সেই অভেদৰ মানটো হ'ল এইটো। আৰু শেষৰ ফালে এটা +3xyz আছে, এইটো আমি লিখি দিছোঁ। ইয়াৰ পিছত আমি কি কৰিম, x + y + z এইখিনিৰ মানটো আমাক দিয়া আছে 0, গতিকে এইখিনিৰ জেগাত মই 0 লিখিছোঁ। 0 ইনটু ব্ৰেকেটৰ ভিতৰত এইফালে যি আছে এজ ইট ইজ, যি আছে যেনেকৈ আছে তেনেকৈ বাকীখিনি ৰাখি যোৱা। গতিকে x + y + z ৰ ঠাইত আমি 0টো বহাই দিছোঁ, আৰু বাকীখিনি যি আছে যেনেকৈ আছে তেনেকৈ লিখা হৈছে। 0ৰ লগত এই ৰাশিটো পূৰণ হৈ আছে, আৰু আমি জানো 0ৰ লগত যিকোনো ৰাশি বা যিকোনো সংখ্যা পূৰণ কৰিলে ৰিজাল্টটো কি হয়, 0 হয়। আৰু শেষৰ ফালে এটা +3xyz আছে, সেইটো এজ ইট ইজ যেনেকৈ আছে তেনেকৈ আমি প্লাছটো লিখিছোঁ। 0ৰ লগত যিটো সংখ্যা যোগ কৰা হয় সেইটোৱে হ'ব। গতিকে আমি চোৱা লেফ্ট হেণ্ড ছাইড লৈ পেলাই ৰাইট হেণ্ড ছাইডটো পালোঁ 3xyz। গতিকে দেখুওৱা হৈ গ'ল, showed 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 দেখুওৱা হ'ল। কুৱেশ্যন নম্বৰ 13ৰ 2ত যদি a + b + c = 0 হয়, দেখুৱাব লাগে এই ৰাশিটোৰ মানটো 0 হ'ব। তো ইয়াত দিয়া থকাটো প্ৰথমতে লিখি ল'লোঁ আমি, দিয়া আছে a + b + c ৰ মানটো 0। তাৰ পৰা আমি এটা কাম কৰিম, প্ৰথমতে এইটো চোৱা b + c আছে ব্ৰেকেটৰ ভিতৰত। তো ইয়াৰ পৰা আমি b + c টো বাওঁফালে ৰাখি এইটো সোঁফালে লৈ যাম, নিলে কি পাম, b + c = আমি পাম -a। ঠিক তেনেকৈ এইটো আছে কি c + a, c + a টো বাওঁফালে ৰাখি b টো যদি সোঁফালে নিয়া কি পাবা, -b। ঠিক তেনেকৈ ইয়াত আছে a + b টো বাওঁফালে ৰাখা আৰু c টো সোঁফালে নিয়া, নিলে কি হ'ব, a + b = -c। গতিকে b + c ৰ জেগাত -a বহাব পাৰিবা, c + a ৰ জেগাত -b বহাব পাৰিবা, a + b ৰ জেগাত -c বহাব পাৰিবা। গতিকে লেফ্ট হেণ্ড ছাইড লৈছোঁ আমি। দেৰফৰ এতিয়া লেফ্ট হেণ্ড ছাইড ইজ ইকুৱেল a² ইনটু b + c হ'ল b² ইনটু c + a হ'ল c² ইনটু a + b হ'ল +3abc। এইটো হ'ল আমাৰ বাওঁ পক্ষটো। লেফ্ট হেণ্ড ছাইড বাওঁ ছাইডৰ যিখিনি মান আছে সেইখিনি আমি লিখি লৈছোঁ। এতিয়া আমি কি কৰিম, a² b + c ৰ জাগাত আমি লিখিম -a। এইটো হ'ল b² ব্ৰেকেটত আছে c + a, c + a ৰ জাগাত লিখিম আমি -b, আৰু a + b ৰ জাগাত লিখিম -c।
গতিকে এইখিনি আমি লিখিলোঁ এই এ স্কোয়াৰৰ আগত প্লাছ আছে এৰ আগত মাইনাছ আছে প্লাছে মাইনাছে চিনটো মাইনাছ হ'ল এ স্কোয়াৰৰ লগত এ পূৰণ কৰিলে এ কিউব পাম এইটো প্লাছ এইটো মাইনাছ প্লাছে মাইনাছে মাইনাছ বি স্কোয়াৰ আৰু বি পূৰণ কৰিলে বি কিউব হ'ব প্লাছে মাইনাছে মাইনাছ চি স্কোয়াৰ আৰু চি পূৰণ কৰিলে চি কিউব হ'ব আৰু শেষত আছে প্লাছ 3abc এতিয়া আমি এটা কাম কৰিব লাগিব এই চাৰিটা পদৰ পৰা মাইনাছটো কমন ল'ম আমি মাইনাছ কমন ল'লে ব্ৰেকেটৰ ভিতৰত কি হ'ব চোৱা এইটো হ'ব এ কিউব কাৰণ মাইনাছ কমন লোৱা মানে ইহঁতৰ চিনবোৰ ব্ৰেকেটৰ ভিতৰত সলনি হৈ যাব এইটো মাইনাছ আছিল এইটো প্লাছ হৈ গ'ল ব্ৰেকেটৰ ভিতৰত এইটো মাইনাছ আছে বি কিউবটোত এইটো প্লাছ হ'ব চি কিউবৰ মাইনাছ আছে এইটো প্লাছ হ'ব মাইনাছ কমন লোৱা মানে ব্ৰেকেটৰ ভিতৰত সেই পদবিলাকৰ চিনবোৰ সলনি হৈ যাব প্লাছ থকাটো মাইনাছ হ'ব মাইনাছ থকাটো প্লাছ হ'ব এইটো প্লাছ আছে গতিকে কি হ'ব এইটো মাইনাছ হ'ব তো আমি এইটো লাইনত কৰিছোঁ কি মাইনাছটো কমন লৈছোঁ এটা এইটো যদি ভালদৰে ৰাখিটো মন কৰা ব্ৰেকেটৰ ভিতৰখিনি এটা অভেদৰ লগত মিলি আছে আৰু সেই অভেদটোৰ মানটো আমি জানো কিমান a প্লাছ বি প্লাছ চি হ'ল a স্কোয়াৰ প্লাছ বি স্কোয়াৰ প্লাছ চি স্কোয়াৰ মাইনাছ ab মাইনাছ bc মাইনাছ ca এইটো ইয়াৰ পিছত মাইনাছটো আগত আছে এইটো লিখিলা a প্লাছ বি প্লাছ চিৰ ঠাইত মানটো চোৱা কি আছে 0 গতিকে a প্লাছ বি প্লাছ চিৰ জেগাত 0 বহোৱা আৰু ব্ৰেকেটৰ ভিতৰত যি আছে এইখিনি যেনেকৈ আছে সেনেকৈ লিখা এতিয়া আমি জানো যে 0ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে ৰিজাল্টটো কি হ'ব 0 হ'ব আৰু এই মাইনাছডাল 0ৰ আগত মাইনাছ দি লাভ নাই কাৰণ মাইনাছ 0 প্লাছ 0 মানে একেই কথা 0 ঋণাত্মকো নহয় ধনাত্মকো নহয় গতিকে মাইনাছ চিনডালৰ 0ৰ আগত কোনো ভেলু নাথাকে গতিকে আমি লেফট হেণ্ড সাইডটোৰ পৰা গৈ ৰাইট হেণ্ড সাইডটো চোৱা 0 আছিল আমি 0 পাই গ'লো গতিকে এইটো দেখুৱা হ'ল এতিয়া আমি আহিছোঁ 13 নম্বৰৰ তিনিটোত যদি 2a - b + c = 0 তেন্তে দেখুৱাব লাগে যে 4a² - b² + c² + 4ac = 0 তো দিয়া আছে 2a - b + c = 0 ইয়াৰ পৰা আমি মাইনাছ b টো আমি সোঁফালে লৈ যাম 2a + c টো আমি বাওঁফালে ৰাখিম গতিকে এইটো মাইনাছ b টো সোঁফালে নিলে হ'ব প্লাছ b কাৰণ আমি জানো যেতিয়া আমি পক্ষান্তৰ কৰোঁ বাওঁফালৰ পৰা সোঁফালে বা সোঁফালৰ পৰা বাওঁফালে কোনো এটা পদ আনিলে বা নিলে তাৰ চিনবোৰ সলনি হয় প্লাছ থাকিলে মাইনাছ মাইনাছ থাকিলে প্লাছ পূৰণ থাকিলে হৰণ হৰণ থাকিলে পূৰণ হয় সো মাইনাছ b টো আমি সোঁফালে নিলে প্লাছ b হ'ব ইয়াতে প্লাছডাল নিদিলেও চলিব কাৰণ একো নাই মানে প্লাছ বুজাব ইয়াৰ পিছত আমি কি কৰিম যেহেতু ইয়াতে পদবিলাকত স্কুৱেৰ আছে তাৰমানে আমি দুয়োফালে স্কুৱেৰ কৰিম কৰিলে আমি কি পাম 2a + c হোল স্কুৱেৰ ইকুৱেল b² এনেকুৱা হ'ল দুয়ো পক্ষত দুয়োফালে বৰ্গ কৰি স্কুৱেৰ কৰি ইয়াতে কৰিছোঁ আমি কি মাইনাছ b টো আমি মাইনাছ b সোঁফালে আনি তো এইটো 2a + c হোল স্কুৱেৰ আমাৰ এটা অভেদ আছিল a + b হোল স্কুৱেৰ যিটো অভেদ a + b হোল স্কুৱেৰ অভেদটো আছিল কি a² + 2ab + b²। তো এই অভেদটো আমি লিখিম প্ৰথম পদটো বৰ্গ কৰিলোঁ তাৰপিছত যোগ দিলা 2ৰ লগত প্ৰথম আৰু দ্বিতীয় পদ পূৰণ কৰিলা আৰু দ্বিতীয় পদটোক বৰ্গ কৰিলা এইফালে আছে b² প্ৰথম পদৰ বৰ্গ যোগ 2 পূৰণ প্ৰথম পদ পূৰণ দ্বিতীয় পদ যোগ দ্বিতীয় পদৰ বৰ্গ এই অভেদ মতে আমি ভাঙি লৈছোঁ যে 2a হোল স্কুৱেৰ মানে হ'ব স্কুৱেৰটো দুইটোতো আছে এইটোতো আছে 2² মানে 4 হ'ব এইটোত স্কুৱেৰ আহিলে স্কুৱেৰ হ'ব 2 × 4 4ac আৰু এইটো হ'ল c² এইফালে আছে b²। এতিয়া তোমালোকে ৰিজাল্টটো যদি চোৱা b² টো এইফালে আনিলে আমাৰ ৰিজাল্টটো আমি পাই যাম 4a² + b² টো সোঁফালৰ পৰা বাওঁফালে আনিলে মাইনাছ b² হ'ব তো এইটো লিখিলোঁ মাইনাছ b², এইটো আছে প্লাছ c², এইটো আছে প্লাছ 4ac
যেহেতু আমি প্লাছ বি স্কুৱাৰটো সোঁফালৰ পৰা বাওঁফালে আনিলোঁ, সোঁফালে একো নাই মানে 0 থাকিল। এতিয়া এই ৰাশিটোৱে আমাক দেখুৱাব দিছিলে, আমি পাই গ'লোঁ। তো দেখুওৱা হ'ল। কুৱেশ্যন নম্বৰ 13ত 4ত দিয়া আছে a প্লাছ বি প্লাছ চিৰ মানটো 0, দেখুৱাব লাগে এইখিনিৰ মানটো 3 হ'ব। তো ইয়াৰ পৰা আমি প্ৰথমতে বি প্লাছ চিৰ মানটো উলিয়াই ল'লোঁ, বি প্লাছ চি ইকুৱেল -a। একেদৰে চি প্লাছ এৰ মানটো চি প্লাছ এ বাওঁফালে ৰাখা, বিটো সোঁফালে দিলে -b হ'ব। আৰু এ প্লাছ বিৰ মানটো কি হ'ব? এ প্লাছ বিটো বাওঁফালে ৰাখি চিটো সোঁফালে নিয়া -c। গতিকে এই মানকেইটা আমি প্ৰথমতে উলিয়াই ল'ম। কাৰ মান? বি প্লাছ চি, চি প্লাছ এ প্লাছ বি। ইয়াৰ পিছত আমি লেফ্ট হেণ্ড ছাইডটো লিখিম। এতিয়া লেফ্ট হেণ্ড ছাইড ইজ ইকুৱেল টু আমাৰ কি আছে? বি প্লাছ চি হোল স্কুৱাৰ বাই বি চি, চি প্লাছ এ হোল স্কুৱাৰ বাই চি এ প্লাছ বি হোল স্কুৱাৰ বাই এ বি। এতিয়া বি প্লাছ চিৰ ঠাইত আমি লিখিম কি? -a হোল স্কুৱাৰ, তলত আছে বি চি। চি প্লাছ এৰ ঠাইত কি লিখিম? -b। আৰু এ প্লাছ বিৰ ঠাইত কি লিখা হ'ব? -c, তলত আছে এ বি। তো -a হোল স্কুৱাৰ মানে প্লাছ এ স্কুৱাৰ, এইটো হ'ব বি স্কুৱাৰ, মাইনাছক স্কুৱাৰ কৰিলে চিনটো প্লাছ হয়, আৰু এইটো হ'ব চি স্কুৱাৰ বাই এ বি। এতিয়া বি চি, চি এ আৰু এ বিৰ লসাগু, বি চি মানে হ'ল বি ইনটু চি, চি এ মানে হ'ল চি ইনটু এ বি মানে হ'ল এ ইনটু বি। গতিকে লসাগু কিমান হ'ব? লসাগু হ'ব প্ৰথমতে এ আহিল, এ উৎপাদকটো হায়েষ্ট এবাৰ আছে, বিটো হায়েষ্ট এবাৰ আছে, চিটো হায়েষ্ট এবাৰ আছে। তো সেই উৎপাদকবোৰ বেছিকৈ যিমান বাৰ থাকে সেইটো আমি লিখিব লাগে। গতিকে প্ৰত্যেকটো এবাৰ এবাৰ আছে, তো সিহঁতৰ পূৰণফল হ'ব এ বি চি। গতিকে লসাগু হ'ল এ বি চি। এতিয়া বি চিৰে আমি যেনেকৈ সৰল গণিতত আমি কি কৰোঁ? হৰতৰে লসাগু হৰণ কৰি যিমান বাৰ যায় সেইটো লবৰ লগত পূৰণ কৰোঁ। ইয়াতো সেই একে নিয়ম, বি চিৰে এ বি চি হৰণ কৰা, বি কাটা গ'ল, চি কাটা গ'ল, কি থাকিল? এ থাকিল। এ আৰু এ স্কুৱাৰ পূৰণ কৰিলে হ'ব কি? এ কিউব। চি এৰে এ বি চি হৰণ কৰলা, চি এৰে যেতিয়া এ বি চি হৰণ কৰবা, চি চি কাটা গেল, এ কাটা গেল, বি থাকিল, বি ইনটু বি স্কুৱাৰ, বি কিউব হ'ব। এ বিৰে এ বি চিক যেতিয়া হৰণ কৰবা, এ বি কাটা গ'ল, চি থাকিল, চি আৰু চি স্কুৱাৰ পূৰণ কৰিলে চি কিউব হ'ব। এতিয়া তলত এ বি চি থাকিল, ওপৰত এ কিউব প্লাছ বি কিউব প্লাছ চি কিউবৰ মান আমি অলপ আগতে দেখুৱাইছোঁ যে যদি এ প্লাছ বি প্লাছ চিৰ মানটো 0 হয়, তেন্তে এইটো এটা আমি সূত্ৰৰ নিচিনা মনত ৰাখিব লাগিব, এ কিউব প্লাছ বি কিউব প্লাছ চি কিউবৰ মানটো 3abc হয়। অলপ আগতে আমি এইটো দেখুৱাইছোঁ বা প্ৰমাণ কৰিছোঁ। গতিকে যিহেতু আমাৰ এ প্লাছ বি প্লাছ চিৰ মান 0, গতিকে এ কিউব বি কিউব চি কিউবৰ জেগাত আমি কি লিখিব পাৰোঁ? 3abc লিখিব পাৰোঁ। তাৰপিছত এ বি চি কাটা গ'ল, কি থাকিল? 3 থাকিল, ইকুৱেল টু ৰাইট হেণ্ড ছাইড। গতিকে এইটো আমাৰ দেখুওৱা হ'ল, হেন্স শ'ড। আহিছোঁ কুৱেশ্যন নম্বৰ 13ৰ 5ত দিয়া আছে এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ প্লাছ চি স্কুৱাৰ মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি এৰ মানটো 0, আৰু আমি দেখুৱাব লাগে যে এ বি আৰু চি তিনিওটা সমান। তো প্ৰথম আমি দিয়া থকাটো লিখিছোঁ, আৰু ইয়াৰ পিছত আমি এইটো কি কৰিম? এইটো অকণমান মন কৰিবা। প্ৰত্যেকটো পদকে মই 2 এটাৰে পূৰণ কৰিম। 2a স্কুৱাৰ, 2b স্কুৱাৰ, 2c স্কুৱাৰ, 2ab, 2bc, 2ca। এতিয়া 2ৰে যিহেতু পূৰণ কৰিছোঁ, আমি সেই 2টোক যদি কমন লওঁ, 2 এটা বাহিৰত আহিব, আৰু সেই 2টো আমি যিহেতু ইয়াত 2 নাছিল, সেই 2টো আমি নোহোৱা কৰিবৰ কাৰণে ইয়াতে হাফ এটা মাল্টিপ্লাই কৰিব লাগিব। অৰ্থাৎ ইয়াতে আমি দুটা কাম কৰিছোঁ, হাফ মাল্টিপ্লাই কৰিছোঁ আৰু ব্ৰেকেটৰ ভিতৰত 2 মাল্টিপ্লাই কৰিছোঁ। গতিকে এইটো কৰাৰ কাৰণটো কি? কাৰণ এইখিনি আমি এটা সূত্ৰৰ আৰ্হিত আমি প্ৰকাশ কৰিম।
এটা অভেদৰ ৰাশিত আমি প্ৰকাশ কৰিম। সো এইটো মন কৰিবা। তো এই ৰাশিটোক আমি প্ৰথমতে 2 ৰে পূৰণ কৰিছোঁ আৰু সেই 2টো কেনসেল কৰিবৰ কাৰণে হাফেৰে পূৰণ কৰিছোঁ। তো ইয়াৰ পিছত এতিয়া চাবা এইটো কি কৰা যায়। 2a স্কয়াৰক আমি যদি ভাঙি লিখো a স্কয়াৰ প্লাস a স্কয়াৰ, 2b স্কয়াৰক লিখিম b স্কয়াৰ যোগ b স্কয়াৰ আৰু 2c স্কয়াৰক লিখিম c স্কয়াৰ যোগ c স্কয়াৰ। এইফালে আছে 2ab 2bc 2ca। ইয়াৰ পিছত আমি কি পাম, এই a স্কয়াৰটো লোৱা, এটা b স্কয়াৰ লোৱা আৰু 2ab লোৱা, এই তিনিটা। তাৰ মানে আমি কি কৰিছো, a স্কয়াৰ যোগ b স্কয়াৰ মাইনাস 2ab এনেকৈ আৰ্হিত বস্তুটো মিলাই ললো। ঠিক তেনেকৈ b স্কয়াৰ, এইটো b স্কয়াৰ, এইটো c স্কয়াৰ আৰু এইটো 2bc, b স্কয়াৰ যোগ c স্কয়াৰ মাইনাস 2bc। তো বাকি থাকিল কি, এটা c স্কয়াৰ থাকিল, তাৰপিছত এটা a স্কয়াৰ থাকিল আৰু শেষত থাকিল 2ca। গতিকে এই গোটেইখিনি আমি এনেকে মিলাই লৈছো যাতে একটা অভেদ ইয়াৰ পৰা আমি পাওঁ। a স্কয়াৰ প্লাস b স্কয়াৰ মাইনাস 2ab এই অভেদটো নিশ্চয় মনত পৰিছে, এইটো a মাইনাস b হোল স্কয়াৰ অভেদটো। ঠিক তেনেকৈ এইটো b মাইনাস c হোল স্কয়াৰ লিখিব পৰা যাব আৰু এইটো c মাইনাস a হোল স্কয়াৰ লিখিব পৰা যাব। এতিয়া কথা হ'ল এইটো এটা উৎপাদক, এইখিনি এটা উৎপাদক। সো যেহেতু হাফৰ মানটো 0 হ'ব নোৱাৰে, কাৰণ দুটা সংখ্যাৰ পূৰণফল 0 হ'লে তাৰ যিকোনো এটা বা দুয়োটাই 0 হ'ব লাগিব। কিন্তু হাফ ইজ নট ইকুৱেল 0, therefore a minus b whole square plus b minus c whole square plus c minus a whole square equal to 0, since half not equal to 0। দুটা সংখ্যাৰ এইটো সংখ্যা আৰু এই গোটেইখিনি এটা সংখ্যা বুলি ভাবা, হাফটো আৰু এইখিনিৰ পূৰণফল 0 মানে কি, তাৰ যিকোনো এটা 0 নাইবা দুয়োটাই 0 হ'ব লাগিব। কিন্তু আমি জানো হাফ নট ইকুৱেল 0, হাফটো 0 হ'ব নোৱাৰে, তেতিয়াহ'লে নিশ্চয় বাকী যিখিনি আছে হাফৰ লগত সেইখিনিৰ মানটো 0 হ'বই লাগিব। তো সেইকাৰণে আমি লিখিছোঁ এইখিনিৰ মানটো 0ৰ সমান, কাৰণ হাফ ইজ নট ইকুৱেল 0। এতিয়া এই সংখ্যাকেইটাৰ বৰ্গৰ যোগফলটো 0 হ'ব লাগিলে ইহঁতৰ প্ৰত্যেকৰে মান কি হ'ব লাগিব, 0 হ'ব লাগিব। তো therefore a minus b whole square equal 0, b minus c whole square equal 0, c minus a whole square equal 0। কাৰণ ইহঁত তিনিটাৰ বৰ্গৰ যোগফল 0 হ'ব লাগিলে প্ৰত্যেকৰ মান কি হ'ব লাগিব, 0 হ'ব লাগিব। তো ইয়াৰ পিছত আমি লিখিব পাৰিম a minus b equal 0, b minus c equal 0, c minus a equal 0। তাৰ পৰা a টো বাওঁফালে ৰাখি b টো সোঁফালে নিয়া, a equal b পাবা। ঠিক তেনেকৈ এইটো b equal c পাবা আৰু এইটো c equal a পাবা। কি দেখিলা, a টো b ৰ সমান, b টো c ৰ সমান, c টো a ৰ সমান, তাৰ মানে কি তিনিটা সমান, therefore a equal b equal c। তো দেখুৱা হ'ল solved। So it is a very important question. All the questions are very important.